আমগুৰি সমষ্টিৰ অন্তৰ্গত বৰুৱালী গাঁও পঞ্চায়তৰ নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰটো প্ৰায় 15 বছৰ আগতে এইটো আৱৰ্তন দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত। কিন্তু বৰ্তমান এই ঘৰটোৰ চাৰিপাশে হাবি জংঘলে আগুৰি ধৰিছে আৰু ইয়াত এটা বৃহৎ তলা লাগি আছে। উক্ত উপস্বাস্থ্য কেন্দ্ৰটোত কোনো স্বাস্থ্যকৰ্মী বা কোনো চিকিৎসকৰ ব্যৱস্থা নাই। ওচৰতে থকা এই চাহ বাগিচাৰ শ্ৰমিকসকল আছে। এই শ্ৰমিকসকলে এই উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আমি সদৌ তাই যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় দল সংগঠনে দাবী জনাইছোঁ, শিৱসাগৰ জিলা যুটীয়া সঞ্চালক তথা স্বাস্থ্যমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে অতি শীঘ্ৰে এই নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰটো স্বাস্থ্য উপযোগী কৰি চিকিৎসা সেৱাৰ কাৰণে ওচৰৰ চাহ শ্ৰমিকসকল তথা জনসাধাৰণক সেৱা আগবঢ়োৱাৰ কাৰণে আগবঢ়াই দিয়ে, তাৰ দাবী জনাইছোঁ। উন্নয়নৰ ফটাৰুল কোবা চৰকাৰ এইখনে মুঠতে সম্পূৰ্ণ শেষ কৰিলে অসমখন। এতিয়া আপুনি চাওকচোন, চৰকাৰী টকা হৰাত পাতি এই গৃহটো নিৰ্মাণ কৰিলে, কিন্তু আজি অতদিন কংগ্ৰেছৰ দিনতেই নিৰ্মাণ কৰা, কিন্তু আজিলৈকে কোনো ডক্তৰ নাৰ্ছৰ উপস্থিতি নহ'ল। এইটো এটা বৃহত্তৰ অঞ্চল, বাগানীয়া লোকে ইয়াতে বাস কৰে, কিন্তু আজিলৈকে তেওঁলোকে একো সুবিধা পোৱা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে বহুত দূৰলৈ যাবলগীয়া হৈছে। গতিকে আমি আহোম জাতীয় গণমঞ্চই দাবী জনাওঁ যে অতি শীঘ্ৰে এই স্বাস্থ্য কেন্দ্ৰটোত ডাক্তৰ নাৰ্ছৰ নিযুক্তি দি ৰাইজৰ উপযুক্ত ৰাইজক সুবিধা কৰি দিয়ে।